fitness, your mental strength, and in fact in your career. As a sportsman, our approach to our life is always very healthy. We don't win every day. We play different games, different sports. Some of you play any games? What is LBW in cricket? Yeah, tomorrow you guys, after your board, some of you are on 8th standard, another 2 years you'll be, completing your board and you have your career. So in 2024, that was one of my statements, rewrite, refresh, restart. Winner has been declared. First prize goes to Blue House. Congratulations on the best. Take me. আজি মানে আই এম ৰিয়েলি অনাৰ্ড আজি মোৰ যেতিয়া জ্ঞান বিকাশ মেনেজমেণ্টে মোক মাতিলে আজি স্পৰ্টছ ডে ইনগ্ৰেশ্যনৰ কাৰণে আমাৰ জীৱনত স্পৰ্টছৰ এটা বিৰাট ডাঙৰ মানে কণ্ট্ৰিবিউশ্যন আছে সেইকাৰণে মই নিজে বিৰাট এক্সাইটেড হ'লোঁ আহিবৰ কাৰণে আৰু জ্ঞান বিকাশ এজ এ স্কুল মই ভাবোঁ যে এই অঞ্চলৰ কাৰণে বিৰাট ডাঙৰ এটা বিল্ডিং ব্লক এটা ক্ৰিয়েট কৰিছে আমাৰ বাচ্চাবিলাক হৈছে আজি আমাৰ ফিউচাৰ মানে মই ইয়াৰে ল'ৰা মোৰ জ্ঞান বিকাশৰ অপজিটতে মোৰ ঘৰ আমি থাকোঁতে ইয়াত কোনো ভাল স্কুল নাছিলে তো এই স্কুলে আমাৰ বাচ্চাবিলাকৰ কাৰণে এটা সিহঁতৰ কেৰিয়াৰ এটা ক্ৰিয়েট কৰিবৰ কাৰণে বিৰাট ডাঙৰ এটা কণ্ট্ৰিবিউশ্যন কৰিছে আৰু মই যে ইয়াত স্পৰ্টছটো এটা ইনিচিয়েট লৈছে সেইটো কাৰণে মই নিজে ৰিয়েলি হেপী স্পৰ্টছ আমাৰ জীৱনত এটা ডাঙৰ কেৰিয়াৰ বিল্ডিং ব্লক মোৰ জীৱনত আজি যদি মই কিবা এটা বেংগলোৰত গৈ মানে অসমৰ বাহিৰত গৈ কিবা কৰিব পাৰিছোঁ খেলৰ এটা মোৰ বিৰাট ডাঙৰ ৰোল আছে আজি মোৰ এজ হৈছে 47 ইয়াৰ মই আজিও এক্টিভলি ক্লাব লেভেল ক্ৰিকেট খেলি আছোঁ মোৰ খেলৰ কাৰণে মোৰ কি হৈছে মোৰ এটা হেল্ডি থিংকিং ক্ৰিয়েট হৈছে এটা স্পৰ্টছমেনশ্বিপ যিটো বুলি কয় আমাৰ জীৱনত যদি আমি এই স্পৰ্টছমেনশ্বিপটো ইউজ কৰোঁ আমাৰ জীৱনৰ বহুত ফেক্টৰত সেইটো আমাৰ হেল্প হয় আপুনি এটা হেল্ডি মাইণ্ডছেট ক্ৰিয়েট হয় আপোনাৰ এপ্ৰ'চটো লাইফৰ প্ৰতি বদলি যায় আপুনি হেল্ডি থকাৰ কাৰণে আপোনাৰ কি হয় আপোনাৰ এটা থট প্ৰচেছো চেঞ্জ হৈ যায় চ' মই ইয়াত আহি বিৰাট ভাল লাগিলে যে মই জ্ঞান বিকাশৰ স্পৰ্টছ ডেত মই পাৰ্টিচিপেট কৰিব পাৰিছোঁ আই উইচ অল দ্য গুড লাক টু অল দ্য ষ্টুডেণ্ট এণ্ড দ্য মেনেজমেণ্ট অফ জ্ঞান বিকাশ একাডেমি টু ইনভাইট মি অলছ' অল দ্য বেষ্ট থেংক ইউ আজি জ্ঞান বিকাশ নিকেতন আমাৰ নেলিৰ স্পৰ্টছ ডে হয় আজি 4 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে 6 তাৰিখলৈকে চলিব ইয়াতে বিভিন্ন ধৰণৰ ক্ৰীড়া প্ৰতিযোগিতা ৰখা হৈছে বা ছাত্ৰ ছাত্ৰীৰ কাৰণে আৰু আমি আজিৰ পৰা আৰম্ভণি কৰিছোঁ আৰু এইটো শনিবাৰলৈকে চলিব আশা কৰিছোঁ আমাৰ ষ্টুডেণ্টবোৰে ভালকৈ প্ৰতিযোগিতা কৰিব অংশগ্ৰহণ কৰিব আৰু নিজৰ যিটো স্কিলছ আছে স্পৰ্টছ স্কিলছ আছে এইবোৰ আৰু উন্নত কৰিব